জামুগুৰিহাটৰ চৌকিহাট দলঙৰ সমীপৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰ দিশৰ পৰা আহি থকা HR55 SG 4991 নম্বৰ টেংকাৰখনত জামুগুৰিহাটৰ দিশৰ পৰা তীব্ৰ বেগত যোৱা AS12 AK 0686 নম্বৰ মটৰচাইকেলখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ফলত থিতাতে নিহত 2 মটৰচাইকেল আৰোহী, নিহত যুৱক এজন তেজপুৰ ভালুকজাৰণী খলিহামাৰীৰ বৰুণ শইকীয়া বুলি জানিব পৰা গৈছে। আনজন যুৱক তেজপুৰ নপামৰ পলা শইকীয়া বুলি জানিব পৰা গৈছে। জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।